অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি অসম চৰকাৰৰ ফালৰ পৰা লাখপতি আঁচনিৰ ফলত মহিলাসকলক 10,000 টকাকৈ চেক প্ৰদান কৰা হৈছে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যাক সকলোৱে মামা বুলি মাতে মৰমতে, ইয়াক আহি উপস্থিত হৈছে। মামাই 10,000 টকাকৈ দিব বাইদেউসকলক, মহিলাসকলক। মহিলাসকলে ঘৰত বহি নাথাকি তেখেতে ৰ'দ বৰষুণত তিতি পুৰি আজি বৰষুণৰ ফলত ইমান বোকাৰ ভিতৰতো তেখেতে আহি উপস্থিত হৈছে। লাখপতি বাইদেউৰ আঁচনিৰ টকা কিয় বিতৰণ কৰিলে অসম চৰকাৰে? আহক এই বিষয়ে আমি অলপ জানো। লাখপতি বাইদেউ আঁচনি হৈছে অসম চৰকাৰে আৰম্ভ কৰা এটি মহিলা স্বনিৰ্ভৰ। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে মহিলাসকলক স্বাভাৱিকভাৱে স্বাৱলম্বী কৰি তোলা। এছ.এইচ.জি. গোট মহিলাসকলক উদ্যোগ ব্যৱসায়, হস্তশিল্পী, কৃষি, পশুপালন আদি খণ্ডত আগবাঢ়িবলৈ সহায় কৰে। গাঁও এলেকাত আয় বৃদ্ধি কৰি পৰিয়ালে অৰ্থনৈতিকভাৱে উন্নতি কৰা। এই টকা কিয় বিতৰণ কৰা হৈছে? অসম চৰকাৰে এই আঁচনিৰ অধীনত এছ.এইচ.জি. গোটৰ মহিলাসকলক মুঠ 3.72 লাখ টকা পৰ্যন্ত সহায় ধন আগবঢ়াইছে, যাৰ উদ্দেশ্য হৈছে স্বনিয়োজিত উদ্যোগ আৰম্ভ কৰিবলৈ ধন সহায় দিয়া, দৰিদ্ৰতা হ্ৰাস কৰি গাঁৱত মহিলাসকলৰ শক্তিকৰণ ঘটোৱা। লাখপতি বাইদেউৰ আঁচনিখন মূল লক্ষ্য হৈছে যাতে গোটৰ মহিলা প্ৰতিজনে বছৰি ন্যূনতম 1 লাখ টকা পৰ্যন্ত আয়। বহু মহিলাসকলৰ বাইদেউসকলৰ হেঁপাহ আছিল ওচৰৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যাক সকলোৱে মামা বুলি মাতে, ওচৰৰ পৰা এবাৰ চাব। সকলোৱে